ঐ হেৰি কালি ক'লৈ কৈ থোৱা চাই দে এবাৰ এইটো ক'লৈ কৈ থোৱা চাই দে এবাৰ ফাৰ্ষ্টৰ পৰা ক'বাচোন অফিচিয়েল বস্তু এটা চাবি দেই এইটো আমাৰ তাত নৰ্মেলকৈ আছেনে নাই এনেকুৱা ধৰণৰ আছেনে ax প্লাছ by প্লাছ c ইকুৱেল 0 নিচিনাকৈ আছেনে অঁ কথা এটা হয় যে ইয়াৰ √2 আৰু √3 আছে আমাৰ কৰিবলৈ অকণ হা অঁ সেইটোৱে অঁতৰাবলৈ গ'লে কামোৰ হৈ যাব ছাৰ √2 অঁতৰাই এটাই উপায় থাকে হোল স্কুৱেৰ কৰি দিব পাৰোঁ হোল স্কুৱেৰ কৰি দিলে ইনেও আকৌ √6 এটা থাকি যাব কামহে বাঢ়িব কাম ভাগকৈ নালাগে কৰিব ঠিক আছে ইয়াৰ পৰাই আমি কৰিম প্ৰতিস্থাপন নহয় চা তই √2 আৰু √3 যদি মানে স্কুৱেৰ কৰিবলৈ হয় এইটো তোৰ হোল স্কুৱেৰ কৰাৰ বাহিৰে বেলেগ অপশ্যন নাই তাৰমানে √2x প্লাছ √3y হোল স্কুৱেৰ কৰাৰ বেলেগ অপশ্যন নাই তো আমাৰ কি ওলাবগৈ জানো এইটো ওলাব 2x এইটো ওলাব 3y হয় নহয় 2x স্কুৱেৰ 3y স্কুৱেৰ তেতিয়া আৰু প্ৰথম কথা আৰু হেৰি ৰৈখিক হৈ নাথাকিবগৈ দীঘাত হৈ যাব নাই কৰিবলৈ অপশ্যন তেনেকুৱা নিয়ম নাই ন মেথছত নিয়ম নাই তো আমি কি কৰিব লাগিব চা এইটো 1 নম্বৰ 2 নম্বৰ দিলোঁ দিয়াৰ পাছত আমি ইয়াৰ পৰা উলিয়াম চাবি দেই কি কৰিলোঁ মই √2x -√3y আৰু xটো উলিয়াবলৈ কি কৰিম x -√3y ডিভাইডেড বাই √2 এইটো মই দিলোঁ আমাৰ 3 নম্বৰ x -√3y ডিভাইডেড বাই √2 সমীকৰণ 2ত প্ৰতিস্থাপন কৰি সমীকৰণ 2ত প্ৰতিস্থাপন 1 নম্বৰটো বা সেইকাৰণে 2ত বহাইছোঁ সেইকাৰণে দুফাল কৰি ল'বি যোনটো পৰা কৰ যাতে ডিষ্টিংক্ট হৈ থাকে অঁ সৰুটো কৰিলে ভাল ইজি হয় অকণমান আৰু এক্সটো মানে দেখিবলৈও সুবিধা লাগে ফাইভটোৱে কৰি ফাইভটো গ্ৰাফ নাই কৰা কি আছিলে কালি পিডিএফ দিছিলোঁ না চাই দিয়া চাই ছাৰ √3 আৰু √3 পূৰণ কৰি পেলাই 3 পাই যাম মাইনাছটো বাহিৰত আহিব তলত আহিব √2 নাই কোৱা কালি 4টা কল বুজিছা কি কৰিছা এনে 3.3 নিচিনা বাৰু কুৱেশ্যন আগতে কৰাইছিলোঁ এটা মই চা দুটাই সমীকৰণ থাকিব তাৰে কোনোবা এটা সমীকৰণ লৈ ল'ব লাগে মই যেনিবা এবাৰ 1 নম্বৰ সমীকৰণটো লৈছোঁ লৈ পেলাই ইয়াৰ পৰা x বা y শুনি ল x বা y কোনোবা এটা উলিয়াই ল'ম কেনেকৈ উলিয়াম √2x টো এবাৰ ৰাখি থৈ দিম √3 টো সিফালে গুচি যাব সিফালে গুচি গ'লে -√3y হৈ যাব অ'কে দুটা সমীকৰণ দিয়া থাকিব তাৰে কোনোবা এটা সমীকৰণ নিজৰ মতে বাছি দুটা সমীকৰণ লিখি ল'লোঁ কিতাপত যিকেইটা দিয়া আছে দিয়াৰ পিছত নিজৰ মৰ্জি এটা সমীকৰণ বাছি লওঁ অঁ পাৰিম ৱাই ওলাবগৈ অঁ আকৌ ইয়াত বহাই দিম ইয়াত ডাইৰেক্ট ওলাই আছে একটো কেলৈ বহাব লাগে বহাব পাৰ ভুল নহয় জাষ্ট ইয়াত ডাইৰেক্ট বহাই দিব পাৰিছোঁ শুনি লওঁ কি কৰোঁ প্ৰতিস্থাপনত দুটা সমীকৰণ দিয়া থাকে এটা সমীকৰণ বাছি লওঁ এটা সমীকৰণ বাছি লোৱাৰ পাছত তাৰ পৰা সেই সমীকৰণটোৰ পৰা x বা y কাৰোবাৰ এটাৰ কাৰণে এনেকুৱা প্ৰকাশ ৰাশি এটা উলিয়াই লওঁ ধৰ এক্সৰ কাৰণে ৰাশি এটা উলিয়ালোঁ বা ৱাইৰ কাৰণে ৰাশি এটা উলিয়ালোঁ হা কৈছোঁ তো ওলালোঁ ৰাশিটো
এক্সৰ কাৰণে 0 ওলালে ক'ৰ পৰা উলিয়াইছোঁ 1 পৰা উলিয়াইছোঁ 1 পৰা উলিওৱাৰ কাৰণে উঠাই মেলি 1তে বহাই দিব নোৱাৰোঁ ইয়াত লৈ পেলাই ক'ত বহাব লাগিব 2 কেলে বা যদি তই এই বস্তুটো ইয়াৰ পৰা উলিয়ালিহেঁতেন তেতিয়া ক'ত বহাব লাগিলহেঁতেন ইয়াত যোনটোৰ পৰা প্ৰকাশ ৰাখি উলিয়াই তাতে বহাই নিদিয়ে ইটোত বহাই ঠিক আছে হা ষ্টেপ বাই ষ্টেপ জানা নজপিয়াবি প্ৰথম কথা ইকুৱেশ্যন এটা চাম পাৰি আমি মানা নাই একোটা পাৰা নাই তো এক্স বা ৱাই কাৰোবাৰ এটাৰ কাৰণে শূন্য এক্স বা ৱাই কাৰোবাৰ এটাৰ কাৰণে কোনোবা এটা সমীকৰণৰ পৰা কি উলিয়াব লাগিব প্ৰথমতে প্ৰকাশ ৰাশি এটা উলিয়াব লাগিব সেইটো আমাৰ ইকুৱেশ্যন নম্বৰ 3 হ'ব যোনটোৰ পৰা উলিয়াইছোঁ তাত বহাই নিদিবি ইটোত গৈ পেলাই এই যোৱাৰ কাৰণে উলিয়াইছোঁ এইটো এক্স উলিয়াওঁ যেনিবা উঠাই পেলাই ইটোৰ এক্সৰ জেগাত সেইকাৰণে মই লিখিছোঁ এইটো সমীকৰণ 2ত প্ৰতিস্থাপন কৰি এই এক্সৰ এই মানটো সমীকৰণ 2ত প্ৰতিস্থাপন কৰি সমীকৰণ 2 বুলি লিখি ল'লোঁ প্ৰথমতে গোটেই সমীকৰণ লিখি লৈছোঁ চা তাৰপিছত এক্সৰ জেগাত মই যিটো পালোঁ সেইটো বহাই দিম √3 আৰু -√3 মিলি পেলাই কি হৈ যাব √3 আৰু √3 3 হৈ যায় -+- -3 হৈ গ'ল এইটো ৰুটেড ৱাই আছে ইয়াত নাই একেটা আছেনে একেটা আছে তলত একো নাই মানে √2 আৰু 1ৰ লখাব কিমান হ'ব √2 ইয়াতো যেনেকৈ আছে তেনেকৈ আহি যাব ইয়াত কি হ'ব চা √8y * √2 এতিয়া চাবি দেই এই √2টো যদি মই 0 মাল্টিপ্লাই কৰিলোঁ আনচাৰটো কি ওলাবগৈ 0 মাইনাছ ক এইটো কাট খাবলৈ নহয় মই নিজে দিছোঁহে উজ্জাচি লখাগু লৈ পেলাই মই উজ্জাচি দিছোঁহে কাটিম পেলাই এইটো যদি কাটি দিওঁ আগৰ ষ্টেপটো পাই যাব আৰু কথা এটা শুনি ল মিছকনচেপশ্যন দি কাৰণে ক্লিয়াৰ কৰি ল ওপৰৰ লাইনটোত বা লবত কেইটা বস্তু আছে দুটা এটা হৈছে এইটো এটা গোটেইটো এইটো এটা বস্তু এইটো এটা বস্তু মানে ওপৰত আল্টিমেটলি দুটা বেলেগ বেলেগ পদ আছে দুটা পদ থাকিলে এনে কাটি দিব শুনি ল এই -3yটো যদি নাথাকিলেহেঁতেন তেতিয়া কাটি দিয়াৰ কথা বেলেগ দুটা পদ আছে ন এইটো এটা এইটো এটা কাটি দিব তলৰ ৰুটটো এই দুটা কাটি দিব নোৱাৰি যেনেকৈ এইটো চা 3 + x / 3 বুলি আছে এইটো কাটি দিব নোৱাৰ এটা কাম কৰিব পাৰিবি দুফাল কৰিব পাৰিবি ঠিক আছে এতিয়া চা ৰুটটো ইপিনে পূৰণ কৰি দিম আৰু এইটো চা √8 * √2 কিমান হ'ব কিমান হ'ব √8 আৰু √2 মিলি পেলাই √16 4 এটা ওলাব আৰু ৰুটটোতো বাৰ পূৰণ হৈ যাব -3y -4y = 0 মানে আমি পালোঁগৈ যে -√3 -7y = 0 ইয়াৰ পৰা আমি পাওঁ y = 0/-7 0ক কিহৰ পাৰে হৰণ কৰিলে আনচাৰটো সদায় 0 ওলায় y = 0 পালোঁ এইটা কি পাম y = 0 যদি এনেকুৱা হ'ল সমীকৰণ 3ত বহাই নোলায় সমীকৰণ 3 কি আছিলে আমাৰ x = -√3y / √2 y যদি 0 ওলালে কিনো লিখিম আৰু হা 3 নম্বৰ মানে সমীকৰণ 3 নম্বৰটো উলিয়াই ল'ব লাগে অঁ 0 হৈ যাব x = 0 পালোঁ y = 0 পালোঁ 0 Kak, mari gua
ঐ 6 নম্বৰটো চা দেই ঐ চা দেই কথা এটা আমাৰ নৰ্মেল চা এইটো প্ৰথম কথা এইটো ৰৈখিক হৈ আছে কিন্তু আমাৰ নৰ্মেল এনেকুৱা টাইপৰ সমীকৰণ পিছলৈ নহয় এম চি কিউখন যে মই বহীখন বনাবলৈ কৈছোঁ ডেইলি 15-20 মিনিট এম চি কিউ কাৰণে থ'ম কুৱেশ্যন বেংক কৰাই কৰাই যাম লগতে দিয়া পাই নাই কৈ না কুৱেশ্যন বেংকখন কৰাৰ আগতে সেই এম চি কিউ কাগজ এখন দি আছোঁ যে সেইখিনি কৰা অ' এম চি কিউ বহীখন আনিছ নেকি কোনোবাই আনিছ হা আনিছ হেৰি মই ক্লাছটো লাষ্টত 10 মিনিট 15 মিনিট সেইটো কাম সদায় এইখন হয় প্ৰথমতে আমি বাস্তৱ সংখ্যা পৰা ষ্টাৰ্ট কৰিম অঁ সেইখনৰ পৰা ষ্টাৰ্ট কৰিম ৰিপিট মাৰি ৰিভাইজ কৰাত আপত্তি আছে ঐ এইপিনে চা এই সমীকৰণটো এইকেইটা সমীকৰণ ঠিকে আছে খালি কথা এটা হৈ আছে কি হা অঁ তলত আমি সাধাৰণতে নাম্বাৰ থ'বলৈ নাচাওঁ ঠিক আছে তলত হৰত নাম্বাৰ থ'বলৈ ট্ৰাই নকৰোঁ এল চি এম উলিয়াওঁ লসাগু লৈ পেলাই আঁতৰাই লওঁ লসাগু লৈ কি কৰিম মই আৰু এতিয়া চা মই ইয়াত ডাইৰেক্ট মই 1 আৰু 2 নাম দিছোঁ ইয়াত কিন্তু দিয়া নাই ইয়াত মই আৰু অকণ ঠিক ঠাক কৰি ল'ব পাৰোঁ তাৰপিছত দিম মই 2 3 লসাগু 6 2 3 গুণ 6 3 পূৰণ 3x 3 দুগুণ তো 5y ইনটু দুগুণ -2 ইয়াত আহিব আমাৰ 3 আৰু 2 3 আৰু 2 লসাগু 6 3 দুগুণ 6 2x 2 3 গুণ 6 3y is equal to 13/6 ইয়াত আমি কি পাম 3 3 গুণ 9x 5 দুগুণ 10y -2 into 6 ইয়াৰ পৰা আমাৰ ওলাব কি 2x plus 3y 13/6 into 6 6 কাটা গ'ল এইপিনে হৈ গ'ল আমাৰ 9x minus 10y minus 12 এইপিনে আমাৰ হৈ গ'ল 2x plus 3y is equal to 13 কামৰা কৰোঁ 9x minus 10y minus 12 to positive 12 কৰি 0 কৰি দিওঁ এইপিনে মই 2x plus 3y minus 13 কৰি 0 কৰি দিওঁ এইটো বনিলে আমাৰ সমীকৰণ 1 এইটো বনিলে আমাৰ সমীকৰণ 2 এতিয়া চা ইয়াৰ পৰা কোনোবা এটা নিজৰ মৰ্জিৰে কবি মোক কোনটো সিলেক্ট কৰোঁ এইটো সিলেক্ট কৰোঁ নে সেইটো সিলেক্ট কৰোঁ কি কাৰণে সিলেক্ট কৰিবলৈ কৈছোঁ কাৰণ আমি x আৰু y প্ৰকাশ ৰাখিব লাগে ইয়া x বা 3 নম্বৰ উলিয়াব লাগিব ন কোনটো পৰা উলিয়াম সেইটো পৰা উলিয়াম নে সেইটো পৰা উলিয়াম নৰস দেখিছ নাই কৰিলেই হ'ল ইয়াৰে কৰিছোঁ দে ইমপ্লাইজ এটা দিলোঁ 2x লিখিলোঁ চাৰে চা -13টো কিবলৈ গ'লে পজিটিভ 13 হৈ যাব 3y দিবলৈ গ'লে -3y হৈ যাব x2 উলিয়াবলৈ গ'লে 13 - 3y দুইৰে হৰণ হৈ যাব এইটো কেই নম্বৰ দিওঁ আমি কুৱেশ্যন নম্বৰ 3 এনেকৈ বক্স কৰি থৈ আহিলে বেয়া নহয় টিচাৰ ভালেই পাব হা নহয় না মেইন সমীকৰণকেইটা কথা কৈছোঁ প্ৰকাশ ৰাখিটো এইটো ইয়াতো আছে চা প্ৰকাশ ৰাখিটো কথা কোৱা নাই মেইন সমীকৰণটোৰ কথা কৈ আছোঁ ঠিক আছে ঐ -12 plus 10y divided by 9 so এতিয়া x is equal to 13 minus 3y by 2 ঐ এইবাৰ 3 নম্বৰ কুৱেশ্যনটো ক'ৰ পৰা উলিয়াইছোঁ সেইকাৰণে ক'ত বহাম সমীকৰণ 1ত একটো বহুত দীঘলীয়া হৈ গ'ল নাই একে ওলালে কিনো আৰু কৰিলেই হ'ল 9 into xৰ জেগাত বহাব লাগিব আমি
এতিয়া চা 9 13 117 দিনে খালি 2 কৰিলে 9 9 9 3 হা হা অঁ নেক্সট লখাগু ল'ম 9 13 117 9 3 অঁ চৰি মই হেৰি 3 13 ভাবি আছিলোঁ এতিয়া চা 2 লখাগু লৈ ল'ম 117 - 27y ইয়াৰ লগত একেটা আছে ইয়াৰ লগত একেটা আছে 1 2 গুণ 2 তো 20y হৈ যাব ইয়াত 1 2 গুণ 2 2 12 24 এই দুইটো মই পেলাম পুৰণে কৈ দিওঁ দেই চাৰে কথা এটা 117 আৰু 24 মিলি কি হ'ব 117 যোগ 24 minus 27y minus 20y is equal to 0 into 2 आंसर ওলালে কি 7 4 11 একটু গল থাকিলে 1 2 3 1 4 41 আৰু এটো হ'ব -47y is equal to 0 ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি পামগে যে -47y is equal to এইটো পিনে আহিলে -141 মাইনাস মাইনাস কাটা গ'ল y is equal to পালো 141/47 মন কৰি লিখিবি যে 7ৰ ঘৰত ন এই 1 থকা বস্তুহে 3 7 3 গুণ তো 47 3 গুণ কৰি চাওঁছো 7 3 গুণ 21 2 কৰি থাকিলে 4 গুণ 12 2 14 অমিলি গ'ল তো 47 3 গুণ না ইমান মাথা মাৰি নাই বেটো 7 আছে 1 আছে তাই বেট আউছা এটো কি 4 এটো কি 4 ঘৰত 14 আগত কি আহে 12 আহে 3 গুণ আহিব ন 3 গুণ ট্ৰাই কৰিছা আপত্তি নাই মানে সেইটোৱে কৈছোঁ সেইটো চেক কৰিব লাগে এইটো কি 4 আছে এইটো 14 আছে 4 আৰু 14 মানে 4ৰ নেওতাত 14 আগত 12 আছে নাই 4 3 গুণ 12 3 গুণ কৰিছা অ y is equal to 3 পালো ন y is equal to 3 সমীকৰণ ক'ত বহুৱাই 3 সমীকৰণ 3 x টো পোৱা নাই ন এতিয়ালৈকে বহুৱাই 3 টো কি আছিলে আমাৰ x is equal to 13 minus 3y divided by 2 এতিয়া আমি পালো 13 minus 3 into y মানে পালো আমি মাত্ৰ 3 পালো ন divided by 2 13 পালো 13 minus 9 কিমান হ'ব 4 2 x is equal to hence last টো লিখি দিবি x is equal to 2 y is equal to 3 কইলো হা খালি এক সব বস্তু হেৰি কৰিবি দেই সব ভুলে ডিপেন্ড নকৰিব সব বস্তু চাৰ জিবিকে হেৰি ইউজ কৰিবি অসমীয়া ভালকে কয় দীপসিক এইটো ইউজ কৰিবি এইটো ইয়াৰ অসমীয়া সেইটো ভাল হ'ব হা অঁ 8টা 8 লিখি ল হেৰ দেখাবা না ঐ পটাপট কৰ ইয়াৰ পাছৰ কুৱেশ্যনটো সমীকৰণটো মোক সমাধান কৰি দে এইটো কৰি লওঁ
এই অঁ 2 নম্বৰ নহয় মানে 2 নম্বৰ কৈছোঁ খালি দুফাল আছে ছেকেণ্ড ফালটো কৰিব নালাগে ফটো এইটো সেইখন নালাগে এইখন পাৰিবিয়ে ৰ বনাব নালাগে সমীকৰণকেইটা সমাধান কৰি দিওঁ এনেকৈ খালি কেইটা কৰি লওক এপিনে চা 3 নম্বৰ কুৱেশ্যনটো শুনিবি দেই চা ইজি হয় কুৱেশ্যনটো শুনিবি কি আছে কিমান পালিগৈ ঠিক আছে এক্স এম ভেৰি গুড ঠিক আছে -2/2 কৰি দে 2/-2 তলত -2 ইজিকেল টু এম আনচাৰটো কিমান ল'ব 2 থাকিলে 1 ওলায় কিন্তু -2 আছে ন -1 ল'ব ভেৰি গুড এম লিখি দে ইজিকেল টু ইজিকেল টু এম এপিনে চাওক শুনি লওক চিম্পল কথা কুৱেশ্যন দিয়া আছে দুটা সংখ্যা পাৰ্থক্য 24 আৰু এটা সংখ্যা আনটো 3 গুণ এটা না দুটা সংখ্যা দিয়া আছে এটা সংখ্যাও নাজানো আমি ধৰি ল'ব লাগিব কি বুলি ক'লে চা ধৰা হ'ল চিম্পল কথা দেই ধৰা হ'ল সংখ্যা দুটা সংখ্যা দুটা x, y এতিয়া শুনিবি দেই তেনেকুৱা আছে দুটা সংখ্যাৰ পাৰ্থক্য বুলি কৈছে এতিয়া মই ধৰিয়ে নহয় দেই ছাইডত কি ধৰি ল'ম গম পাওঁ এক্সটো ৱাইতকৈ কি বুলি ধৰি ল'লোঁ ডাঙৰ বুলি ধৰি ল'লোঁ নহয় মানে সেইটোৱে একজেক্টলি তো কি কোৱা আছে দেই প্ৰশ্নমতে কোৱা আছে আমাক দুটা সংখ্যাৰ পাৰ্থক্য মানে এক্সটো ডাঙৰ যেতিয়া x - y 24 বুলি কোৱা আছে এইটো 1 নম্বৰ সমীকৰণ দি দে আৰু 2 নম্বৰ সমীকৰণ কি দি আছে গম পাওঁ এটা সংখ্যা আনটো 3 গুণ মানে ডাঙৰটো সৰুটো 3 গুণ এই 2 নম্বৰ সমীকৰণ কিনো আছে আৰু x = 3y একত প্ৰতিস্থাপন কৰি কাম খতম x = 3y ইয়াত প্ৰতিস্থাপন কৰি দে নাইন x এইটো আনিব নালাগে নহ'লেও হৈ যায় চিম্পল কুৱেশ্যন যে ডাঙৰ কুৱেশ্যন হ'লে কৰিলোঁ কি নিলিখিলেও এনেই লিখিলোঁ এতিয়া চা 1 নম্বৰটো কি আছিলে x - y = 24 তো আমি গম পাম x জেগাত বহাম আমি 3y - y = 26 ইয়াৰ পৰা ওলাব 2y = 26 ইয়াৰ পৰা ওলাব y = 13 y = 13ৰ মান 2ত বহুৱাই 2 কি আছিলে আমাৰ x = 3y আছিলে x = 3 not easy ইমান টান নহয় এতেকে বাইঙ্গান ইয়োলো আইল বগে ববো ওই শিবাকি কম্পিউটার खोले যাবি কাগজ যাও ये खोले तो आओ तू आगवा मन लाइट चला दे কেটলেকে উভৰিবি কেটলেকে থাকিবি আহিব মই ফোন এটা কৰিছোঁ যদি মই ইয়াত থোৰ আগবাঢ়ি পাবি পাই যাবি যাব লাগিব যা বাই বাই হা না জানো কি হ'ল
অঁ চাই চাই চিতি আহিবি ফটো